ইয়াত প্ৰথমতে মই স্পেচিয়েলি থেংকছ ফৰ সন্দীপ শৰ্মা ছাৰ আৰু আপোনাৰ নাৰ্ছৰ ইনচাৰ্জ তেওঁ বৰ্ণালী বাইদেউ স্পেচিয়েলি থেংকছ কওঁ আৰু অল ষ্টাফ এণ্ড ডক্টৰছকো মই থেংকছ কৰিছোঁ কাৰণ মই এনেকুৱা এটা কণ্ডিশ্যনৰ পৰা আহিছিলোঁ যিটো মই বুজাব নোৱাৰিম কি মই উশাহ ঘূৰাব পৰা নাছিলোঁ লাষ্ট মুহূৰ্তত মানে আৰু সেইটো হিচাপে মই ইয়াত এডমিট হোৱা 15 ডেজত মই ৰিকভাৰী হৈ আজি আপোনালোকৰ সন্মুখত মই এনেকে থিয় হ'ব পাৰিছোঁ ক'ব পাৰিছিলোঁ আশাত মই এটা ক'ব বিচাৰিছোঁ গাইনৰ স্পেচিয়েলি গাইনৰ কাৰণে কৈছোঁ মোৰ যিখিনি প্ৰব্লেম হৈছে মানে আপোনালোকে আহক ইয়ালৈ তাৰমানে এটা ঘৰুৱা ৰিলেশ্যন যেনেকে আপুনি পায় তেনেকে তাতকে বেছি ভাল ইয়াত পাব মানে মই এইটোৱে ক'ব বিচাৰিছোঁ তেওঁলোক বহুত হেল্পফুল হয় বহুতে ভাল আৰু মানে কি কৰিম বিচাৰি পোৱা নাই আৰু মানে মই প্ৰকাশ কৰিব পৰা নাই মোৰ পৰিয়ালৰ মানে মই নাজিৰা হয় আজি মোৰ 1 মাহ 2-4 দিন মান হ'ল ইয়াত আহা মেডিকেল তো মই নাজানো একচুৱেলি কি হৈছিলে তাৰ গাইনোৰ প্ৰব্লেম আগৰ পৰাই আছিল কিন্তু মই গম নাপাওঁ যে কি হৈছে যেতিয়া আমি ইয়াত আহিলো তাক ডে 1ত 3 জুন মই এডমিট কৰিলো বহুত বেয়া কণ্ডিশ্যনত তেতিয়া প্লাছ ব্লাড নাছিলে 3.8 আছিল তেতিয়া মই আৰু সি মোৰ মিছেছ সকলে দুইজন আমাৰ এটেণ্ডেণ্ট নাছিলে ইয়াত যেতিয়া আমি এডমিট কৰিলো ডে 1ৰ পৰা আমাৰ গোটেই ষ্টাফ ডক্টৰ ICU যিমান মানুহ আছে যিমান নাৰ্ছ বাইদেউ আছে ইমানেই কোঅপাৰেটিভ আৰু ইমানেই হেল্প কৰিছে মোক এইটো কাৰণে মোৰ নিজৰ অনুভৱটো মই ক'বলৈ বিচাৰি আছিলোঁ যে যিহেতু মই কেনেকৈ ক'ম আৰু দুইজন মানুহে জানক যেনেকুৱা আৰু এইটো মোৰ এটা এতিয়া কি ক'ম মই নিজে এইটো ডিছক্ৰাইব কৰি দিব পৰা নাই মনত যে মোৰ ইমান ছেটিছফাই হ'লো তো এইটো টোকেন ব্লগ এটা মই কিবা এটা ক'বলৈ বিচাৰি আছিলোঁ মানে যে আৰু 10টা মানুহে জানক আৰু মানুহে জানক যে কোনটো ডক্টৰ ধৰিলে কি হয় আৰু কোনটো মেডিকেলত কিটো চিকিৎসা হয় যেহেতু আমি বহুত মানুহে নাজানো কোনটো বিষয়লৈ কোনটো মেডিকেলত যাব লাগে মই য'ত ভৰ্তি আছিলোঁ মোৰ 4 বছৰ মোৰ লছ হ'ল কিন্তু এই মেডিকেলত আহি মই ফুল্লি ছেটিছফাই মই মানুহজনী ঘূৰাই পালোঁ এইটো কাৰণে ছাৰ আৰু গোটেই ষ্টাফক মই ধন্যবাদ এটা দিছোঁ মই নাজিৰা পাইছোঁ চিকিৎসা কৰি আছিলোঁ মই ইয়াত আমাৰ শিৱসাগৰত কৰিলোঁ আৰু মেডিকেল মানে বেলেগ বেলেগ মেডিকেলতো কৰিছোঁ কিন্তু মই ছেটিছফাই হোৱা নাছিলোঁ মই জে মেমৰিয়েল ডক্টৰ সঞ্জীৱ শৰ্মা ছাৰক কিমান মান হয় জাষ্ট মোক অপাৰেশ্যনটো উইদিন 10 ডেজৰ ভিতৰত মোক কৰি পেলালে আৰু বহুত বেয়া কণ্ডিশ্যনত আছিলে মই ঘূৰাই নাপালোঁহেঁতেন মানুহজনী বাদ দিছিলোঁ কিন্তু ছাৰৰ কাৰণে মই আজি পালোঁ তাই আজি মোৰ কাষত থিয় হৈ আছে ধুনীয়াকৈ কথা পাতিব পাৰিছে তাৰ ইনফেকশ্যন হৈ গৈছিলে এইটো আমি গম নাপাওঁ ইনফেকশ্যন হৈছে বুলি কিন্তু ছাৰ যেতিয়া সোমালোঁ তেতিয়া ছাৰে ক'লে ইনফেকশ্যন হৈছে তাৰপিছত যেতিয়া চিকিৎসা চুৰু হ'ল চুৰু হোৱাৰ লগে লগে তাৰ ব্লাড নাই যায় ব্লাড লাগে আৰু মেইন প্ৰব্লেমটো এইটো হৈছিলে যে মোৰ লগত এটেণ্ডেণ্ট কোনো নাছিলে মই আৰু মিছেছে আছিলোঁ তো মই এইটো কাৰণে থেংকছ কৰোঁ যে ইয়াৰ গোটেই ষ্টাফ ডক্টৰছে ইমানেই হেল্প কৰিছে মোক মই তাৰ কাৰণে ব্লাড যোগাৰ কৰিব পাৰিছোঁ তাই ICUত আছে গোটেই ICU ষ্টাফে তাক চাই আছে বুলি মই বাহিৰত ওলাই যাব পাৰিছোঁ ব্লাড বিচাৰিব পাৰিছোঁ মেডিচিন তাক টাইমত আনিব পাৰিছোঁ তো এইটো কাৰণে মই বহুত থেংকছ কৰোঁ আন ৰোগীসকলক এইটোৱে কওঁ আপোনালোকে জেজেমত আহক আহি চাওক ডক্টৰ বহুত ভাল ইয়াৰ ষ্টাফ বহুত ভাল মই এইটো প্ৰমোশ্যন দিয়া নাই যোনটো মই পাইছোঁ যোনটো মই ছেটিছফেকশ্যন হৈছোঁ মই এইটো মানে আনকো কওঁ যে আপোনালোকে ঢেৰ মেডিকেল আছে কিন্তু ইয়াত মই এটা পাইছোঁ যোনটো ঘৰৰ এটা ৰিলেশ্যন টাইপৰ এটা ফেমিলি টাইপৰ মোক ট্ৰিটমেণ্ট দিলে গোটেই ষ্টাফে এইটো মোক সহায় কৰিছে মোৰ এবচেঞ্চত মোৰ মানুহজনীক চাইছে বুলি মই বাহিৰত ব্লাড বিচাৰিছোঁ কিবা মেডিচিন আনিব পাৰিছোঁ সেইটো কাৰণে বহুত থেংকছফুল আৰু বেলেগক কওঁ যে আপোনালোকে আহক কিবা প্ৰব্লেম আছে আপুনি কনচাল্ট কৰিব পাৰে হয় মই মানুহজনীয়ে আপলোড দিছিলে তাৰ নিজৰ মনৰ ভাৱ যে কিমান ছেটিছফাই হ'ল আৰু এটা মানুহ নাইকিয়া মানুহটো ঘূৰি আহিলে 15 দিনৰ পাছ 15 দিন ICUৰ ভিতৰত আছিলে 15 দিনৰ পিছত মই ৰিলিজ পালোঁ যেতিয়া যোনদিনাখন প্ৰথম বাহিৰত চালে ন সেইটো অনুভৱ তাই লিখিছিলে ফেচবুকত যে কেনেকুৱা লাগিছিলে